মানে নিউজ চেনেলত খুবেই ভাল লাগিল মোৰ ঘৰত পৰিদৰ্শন কৰাৰ কাৰণে। আপোনাৰ ছোৱালীৰ নাম কি আছিল? মোৰ ছোৱালীৰ নাম ভৈৰৱী ডেকা। এই তেওঁ কৰ্মসূত্ৰে হায়দৰাবাদত গৈছিল, হায়দৰাবাদত থাকে। হায়দৰাবাদত থাকি কৰ্মসূত্ৰে এনেকৈ থাকি তেলেগু চিনেমাত অভিনয় কৰিলে। অভিনয় কৰি ৰিলিজ হৈছে 12 জুনত ৰিলিজ হৈছে। চিনেমাৰ নাম কথা মালুকু। ধুনীয়া অভিনয় হৈছে, ধুনীয়া। আজি তাৰে দৰ্শকে ধুনীয়া আঁকোৱালি লৈছে। অকল নহয়, তাৰে গোটেই 3খন ষ্টেটত চলিছে। তাত মানে তেলেংগানাত চলিছে আৰু অন্ধ্ৰত চলিছে। মানে চাউথ ইণ্ডিয়াত যিখন ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যতে মানে চিনেমাখন চলিছে। মানে ক'ব গ'লে দুখীয়া পৰিৱেশৰ পৰাই মানে তেওঁ মানে ভগৱানৰ কৃপা, ৰাইজৰ আশীৰ্বাদ লগত আমাৰ অসম আমাৰ মানে বৃহত্তৰ ৰাইজৰ যিটো আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদৰ কাৰণে তাই এইখিনি মানে। মোৰ নামটো চন্দন ডেকা, মিনু প্ৰভা ডেকা। মোৰ ডাঙৰ ছোৱালী। কেনেকৈ গ'ল মানে প্ৰথম তেওঁ ইয়াৰ হোষ্টেলত চাকৰি কৰিব গৈছিল 2020-ত। 2020-ত যাই তেওঁৰ মানে যিটো মানে মেডাম আছিল হেড, তেওঁ ক'লে, মেডামে ক'লে তুমি হেৰি কৰা মাইনা, তুমি দেখাত বৰ ধুনীয়া, তুমি ইয়াৰ হোষ্টেলত মানে তুমি মডেলিঙত আহা। এনেকৈ কৰ্মসূত্ৰে যাই মডেলিং মোৰ কথা পাতিলে মই হিন্দীতে ক'লোঁ। কোৱাৰ পিছত বোলে চা, তুমি ছোৱালীৰ মাকো হ'ব লাগিব, ছোৱালীৰ দেউতাকো হ'ব লাগিব। আমি যাতে অসমৰ আমি নাজানো, আপুনি যি ভাল লাগে সেইটো কৰি পেলাই সুগমনে ছোৱালীটো ঘূৰাই আনিবা। সেনেকৈ যাই বহুত আগবাঢ়ি যায় এতিয়া চিনেমা জগতত। মডেলিঙত প্ৰথম ইয়াৰ হোষ্টেজ, তাৰপৰা মডেলিং, তাৰপিছত চিনেমা জগত। কেনেকুৱা লাগিছে? এতিয়া খুব আনন্দ লাগিছে, আমি খুব ভাল লাগিছে। কথা পাতে আমি ডেইলি ভিডিঅ' কল কৰে, ৰেগুলাৰ কথা পাতোঁ আমি। ভাল পৰিৱেশত আছে তেওঁ নিজে মানে বহুত কাম চলি আছে আৰু 2খনৰ কাম চলি আছে। অসমৰ ৰাইজে চাব পাৰে, হিন্দীত ডাবলিং কৰি লৈছে, কৰে যদি ডিৰেক্টৰে বা প্ৰডিউচাৰে। প্ৰত্যাহ্বান জনাইছে, যথেষ্ট প্ৰত্যাহ্বান, বহুত কষ্ট কৰিছে। ইমান সুবিধা দিলে হয়তো বহুত আগবাঢ়ি লয়। পুৰা নিম্ন শ্ৰেণী পাই গৈছে, ভাল লাগিছে। কেতিয়াৰ পৰা অভিনয়ৰ প্ৰতি তাইৰ আছে? সৰুৰ পৰাই আছে, তাই সৰুৰ পৰাই আছে। মোৰ নাম মিনু প্ৰভা ডেকা, মই ভৈৰৱীৰ মাক হওঁ। কিন্তু মই আপোনালোকক প্ৰথমতে আমাক যে বিচাৰি আহিছে ইমান দুখীয়া পৰিয়াল এটাত আপোনাক অভিনন্দন জনালোঁ। তাৰে পাছত মোৰ ভৈৰৱীৰ সৰুৰে পৰা বৰ মানে আগ্ৰহী তাই। নাই, আমি আমাৰ পৰিৱেশটো মানে আৰ্থিক অৱস্থা খুবেই বেয়া আছিল। বেয়া থকাৰ কাৰণে আমি সিমান গুৰুত্ব দিব পৰা নাছিলোঁ। কিন্তু ওচৰে পাজৰে ক'ত ফাংচন হয়, কিবা তাক যি কোনো প্ৰকাৰে হ'লে চাইকেলেদি হ'লে তাক নিব লাগে আৰু তাই মানে এণ্ট্ৰি হ'বই আৰু ফাংচনখনত। কিন্তু আমি সিমান গুৰুত্ব দিব পৰা নাছিলোঁ আৰু। তাৰে পাছত তাই এনেকৈ মেট্ৰিকতো ভাল ৰিজাল্টে কৰিলে। তাৰে পাছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তাই ক'লে কি, মা আমি আৰু ইমান দুখীয়া মানুহ, ভৰি পৰিয়ালৰ ছোৱালী, ক'ত আমি টকা পইচা নিদিলে চাকৰি পাম, আমি ইয়াৰ হোষ্টেজে পঢ়োঁ। সেইবুলি তাই এয়াৰলাইন পঢ়িলে। পঢ়ি তাই চাকৰি সূত্ৰে তাই শেষ গ'ল আৰু হায়দৰাবাদ গ'ল। তাৰে পাছত তাই হায়দৰাবাদত যায় তাই মানে এটা ভাল হেৰি ক'লে কি, মই মডেলিঙতো যাই আছোঁ, কিন্তু মোক সেনেকৈ ছুটি নেদে মানে মডেলিঙত গ'লে। পাছত তাই সেনেকৈ মডেলিং কৰি ষ্টুডিঅ'তে তাই এৱাৰ্ড লৈ আহি আছে আৰু সেনেকৈ তাই যাই চিনেমাৰ মানে সেই কৰিলে আৰু হ'লে ভাল। মানে তাই আমাক ফোন কৰি কৈ থাকে, কিন্তু ভাষাটো আমাক আৰু চিনেমাগিলা দেখাই আৰু তাই, মইতো শ্বুটিং কৰিছোঁ, মই এনেকুৱা হৈছে। মই কথাটো বুজাই দি, আমিতো বুজি নাপাওঁ চাউথৰ ভাষা। তাৰপিছত তাই বুজাই দিয়ে আৰু আমাক কথাখিনি। অসমীয়া এলবামো আছে, অসমীয়া মাইনাৰ বিয়া আছে, থুনুমণি আছে আৰু চুনুমাই আৰু হেৰি কাজল খানা। ভাল লাগে যেতিয়া আপোনাৰ পৰিচয় দিয়ে যিটো মোৰ ছোৱালী বুলি। হায়দৰাবাদত গৈছোঁ, চিনেমা ৰিলিজ হ'বৰ দিনাও গৈছোঁ। মৰম মানে ৰাইজৰ মৰম, মানে আমাৰ যি মানে পাকুৰকণা গাঁও, হাজো অঞ্চলৰ পাকুৰকণাৰে মানে ইমান সৰু পৰিয়ালৰ ছোৱালী এটা হৈ তাই যাতে হায়দৰাবাদত যিটো কৰিলে, সেইটোক ভৈৰৱীক মই থেংক ইউ দিছোঁ আৰু যাতে তাই আৰু এনেকৈ আগবাঢ়ি যায়, আমাৰ নাম ৰাখিব পাৰে। আমিও যাতে অলপমান তাৰ কাৰণে মানে আপোনালোকৰ নিচিনা মানে সাংবাদিকৰ লগত আমিও চিনাকি হৈ থাকিব পাৰোঁ। ধন্যবাদ দিলোঁ আপোনালোকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।